দিছো ক্ষণ গণিছো এদিন আঁতৰি যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং 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 পাই গলো ৰিবলি তোমাৰ ঠিকনা মই পাই গলো এতিয়া তোমাৰ আৰু মোৰ মাজত এই মেপত দেখুওৱা ৰাস্তাটোৰ সমান দূৰত্ব তুমি মোক ভুল বুজিলা মই তোমাক কোৱা মোৰ মনৰ কথাখিনি তুমি ছায়াৰ বাবে কোৱা বুলি ভাবিলা বাইদেউ বাইদেউ এই জেগাডোখৰ অকমান গম পাইছে নেকি চিনি পাইছে নেকি নাই আমি নাপাওঁ মাছ মাৰিবহে আহিছিলোঁ আমি চাওকচোন নাই নাপাওঁ আমি মাছ মাৰিবহে আহিছোঁ ঠিক আছে দূৰ আহি বিচাৰি নাপালে কি হ'ব মোৰ হিচাপততো তাই এইখিনিতে ক'ৰবাত থাকিব লাগে কি হ'ব এতিয়া নাই নাই মোৰ ইমান ভুল হ'ব নোৱাৰে ইয়াৰ ওচৰ পাজৰ পৰাই মোক কিডনেপ কৰিছিলে ৰিবলি মই তোমাৰ ওচৰ পাইছোহি ৰিবলি ওচৰ পাইছোহি দাদা দাদা ৰ'বচোন ৰ'ব এইফালে পাহাৰৰ নামনিত কোনোবা জনজাতীয় মানুহ এঘৰ আছে নেকি ইয়াততো আমাৰ জনসংখ্যা বহুত কম ছোৱালীজনীৰ নাম ৰিবলি মাকজনী আৰু তাই থাকে গম পাইছোঁ মাকজনী কোনোবাই কাটিলে আৰু ছোৱালীজনীক কোনোবাই গুলিয়াই লৈ গ'ল কি মই আহিছোঁ দিয়া ৰিবলি বহুত ভুল কৰিলোঁ মই কিয় পাই এবাৰ চিন্তা নকৰিলোঁ যে তাৰ মনতো বেলেগ কোনোবা থাকিব পাৰে তাৰ বন্ধুত্বক প্ৰেমৰ নাম দি মই দুখন ঘৰৰ মাজত থকা বন্ধুত্ব ভাঙি পেলালোঁ মা তুমি মিছাকে নিজকে কিয় ইমান দুখ দি আছা ছায়া আমাৰ সকলোৰে পচন্দৰ আছিল মনৰ কথাবোৰ নিজৰ মনতে ৰাখি থলে আমি কেনেকৈ বুজি পাম মই বাৰু তাৰ মনত পৰেই হয় কিন্তু তোমাকতো সি খুলি ক'ব পাৰিলেহেঁতেন সি কৈছিল তাৰ প্ৰেমৰ কথা মইহে ভুলকে বুজিলোঁ মা অনবৰতে তাক তুমি তোমাৰ মৰমৰ আঁচলৰে ঢাকি ৰাখিবলৈ এৰা সি এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয় জনা বুজা হৈছে ঠিক আছে তাৰ বাৰু ছায়াক পচন্দ নহয় কিন্তু ঘৰলৈ অহা আলহীক এনেকুৱা ব্যৱহাৰ এইবোৰতো এইখন ঘৰৰ কোনো সংস্কাৰ নহয় জংঘললৈ গৈ গোটেই জংঘলী হৈ আহিছে ঘৰখনৰ মান সন্মান এই সকলোবোৰ পাহৰি পেলালে মই ক্ষমা খুজিব লাগিব সিহঁতৰ ওচৰত ক্ষমা খোজাটোতো উচিত কিন্তু তুমি নহয় সি খুজিব লাগিব নালাগেও
সেইবোৰ মইহে আগবঢ়াইছিলো কাকো নুসুধাকে আগবঢ়াইছিলো আৰু সেয়া ঠিক কৰিব লাগিব ময়ে কিন্তু মা ৰুদ্ৰ তই মোক বাধা নিদিবি ঠিক আছে যি কৰা কৰা কিন্তু তাৰ এই ভুলৰ বাবে মোৰ পৰা কেতিয়াও তাৰ প্ৰতি সমৰ্থন আশা নকৰিবা মোৰ ছোৱালীজনী শিলৰ পুতলা নেকি ভাল পালে লগত ৰাখিব আৰু বেয়া পালে দলিয়াই দিব সি যদি আন কাৰোবাক ভাল পায় মোৰ ছোৱালীজনীক মিছা আশা দিছিল কিয় কি পালে সি মোৰ ছোৱালীজনীৰ মনটো ভাঙি ক'ত অধিকাৰ পালে সি এনেকুৱা কাম কৰিবলৈ শান্ত হোৱাচোন মিছাতে চিঞৰ বাখৰ কৰি ঘৰখনৰ পৰিৱেশটো নষ্ট নকৰিবা যি হ'ব লগা আছিল সেয়াটো হৈয়ে গ'ল অতদিনৰ তোমাৰ সপোন ভাঙি চুৰমাৰ হ'ল এতিয়া আৰু চিঞৰ বাখৰ কৰি খং কৰি তাক জোৰা লগাব নোৱাৰা নাই নাই মই ইমান সহজে হাৰ মনা মানুহ নহয় আপুনি এবাৰ আপোনাৰ সখীক লগ কৰি কথা পাতক চোৱা মিনতি এইটো কোনো বিজনেছ ডিল নহয় যে কথা বতৰা চল চাতুৰিৰে আমি ইয়াক ছল্ভ কৰিব পাৰিম অম্লানৰ মনত আন ছোৱালী আছে আমি জোৰ জবৰদস্তি তাইক তাৰ মনত সুমুৱাই দিব নোৱাৰো আৰু মাজনীয়ে যে জনা হোৱাৰে পৰা তাক তাইৰ মনত সুমুৱাই ৰাখিছে সেইটো কি বুলি বুজাব তাইক কি ভাষাৰে সান্তনা দিব তই কেতিয়া আহিলি ক'ত আছিলি ইমান সময় ইমান ফোন কৰি আছো ফোনটো উঠোৱা নাই কিয় মোৰ জীউটো উৰি গৈছিল জানো মই ফোন উঠালে মোৰ জীৱ গুচি গ'লহেঁতেন কি নাজানো এনেকৈ পুলিচৰ সন্দেহ হ'ল মদাহীটোক থোৱা হস্পিটেলত মই খেপ পাতি আছিলোঁ হঠাতে আহি মোক প্ৰশ্ন সোধাত লাগিল কাৰ লগত আহিছোঁ কিয় আহিছোঁ হে ভগৱান মোৰ ভয় অমূলক নাছিল তাৰ পাছত মই বাথৰুমলৈ বুলি গৈয়ে লুকালোঁ মোক চাৰিওফালে বিচাৰিব ধৰিলে ভাগ্য ভাল মোৰ ফোনটো চাইলেণ্ট আছিল আৰু যেনেকৈ তুমি ফোনটো কৰি আছা যদি চাইলেণ্ট নহ'ল হয় মই ফচি গ'লোঁ হয় ফোন নকৰি কি কৰিম কিমান চিন্তা হৈছিল জানো তই কিন্তু পলালি কেনেকৈ হুইল চেয়াৰত বহি বেমাৰী ভাওলৈ ওলাই আহিলোঁ ৰক্ষা তই যে কেনেবাকে ঘৰ আহি পালি কিন্তু পুলিচে তোক চিনি পালে কেনেকে কিন্তু এতিয়াৰ পৰা আৰু তই আগৰ দৰে ঘূৰি ফুৰিব নোৱাৰ পাৰিবতো পাৰোঁ মানে মা ভাল খবৰ এটা আছে ভাল খবৰ মদাহীটো বচা আশা ক্ষীণ মই যিটো হিচাপত কেমিকেল মিলাইছোঁ সিটো ৰাতিয়ে মৰিব লাগিছিল সি বোলা গোটেই বটলটো নাখালে সি যিখিনি নাখাওক কিয় তাৰ মৃত্যু অনিবাৰ্য আৰু যদি বাচি যায় অসম্ভৱ আজি নহয় কালি সি মৰিবই তেনেহ'লে ভয়ৰ বিশেষ কাৰণ নাই অথচ সি নমৰালৈকে তই ঘৰতে থাক হ'ব দিয়া মা তুমি ইমান ভয় নকৰিবা মামা ক'ত আছে তোকে বিচাৰি ওলাই গৈছে ফোন এটা কৰি জনাই দেচোন কি হ'ল তই কান্দিছ যে কালিৰে পৰা তই পানী এটুপিও খোৱা নাই তই এনেকে থাকিলে আমি কেনেকে থাকিম মোৰ সকলো শেষ হৈ গ'ল আইতা কি হৈছে নো তোৰ কিয় এনেকুৱা কৰিছ
মোকো তই খোলাকে ক'ব নোৱাৰিবিনে কম আইতা তোমাক নকলেনো মই কাক কম বাবা মোক বচাই তাই হেৰাই গ'ল আইতা সিহঁতে তাইক পাৰি পেলালে কাক ৰিবলিক মোক যে কিডনেপাৰৰ হাতৰ পৰা বচাইছিল কিন্তু তই কেনেকৈ গম পালি কালি মই তাইক বিচাৰি গৈছিলোঁ হে ভগৱান তই তালৈ কিয় মৰিবলৈ গৈছিলি তোক যদি কিডনেপাৰবোৰে মাৰি পেলালেহেঁতেন তোক আৰু এবাৰ হেৰুৱাব নোখোজো হেৰুৱাব নোৱাৰো আইতা মানুহে কিমান ভাল পালে ইজনে আনজনক জীৱন দি নিজেই হেৰাই যাব পাৰে আইতা ল'ৰাটোৱে মনত কষ্ট কিয় নাপাব নিজৰ জীৱন দিও কৰ অচিনাকি ছোৱালী এজনী হেৰাই যাব লগা হ'ল তাইৰ আত্মাই শান্তি প্ৰভু শান্তি দেউতা মোক মাতিছিলা তোক সান্তনা দিবলৈ আজি তোৰ দেউতাৰ ওচৰত কোনো শব্দই নাই মাজনী কিন্তু মোৰ জীৱনৰ আটাইতকৈ মৰমৰ উপহাৰটো যদি মোৰ পৰা এনেকৈ আঁতৰি থাকিলে মই কেনেকৈ জীয়াই থাকিম এনেকৈ মনে মনে ৰুমত সোমাই থাকিলে জানো সকলো ঠিক হৈ যাব মাজনী মনত আছেনে আমি এবাৰ মুম্বাইলৈ ফুৰিবলৈ যাওঁতে সাগৰৰ পাৰত সাগৰৰ ঢৌৱে এৰি থৈ যোৱা শামুকবোৰ দেখি তই যে কৈছিলি এইবোৰ আকৌ সাগৰলৈ ঘূৰি নাযায় নেকি দেউতা মনত আছেনে মই কৈছিলো সাগৰক কিবা কথাত সিহঁতে বেয়া পাইছে অভিমান কৰিছে কিন্তু সাগৰ অবিহনে সিহঁত জীয়াই থাকিব নোৱাৰে সাগৰৰ ঢৌ আকৌ আহিব অভিমানবোৰ ভাঙিলে সিহঁত আকৌ সাগৰলৈ ঘূৰি যাব মাজনী দেউতা তোৰ মৰমৰ মূল্য সিহঁতে বুজি পোৱা নাই কিন্তু চাবি এদিন সময় আহিব তোৰ মৰমৰ ঢৌত সি এদিন নিজেই বিলীন হৈ যাব দেউতা নাকান্দিবি অ নাকান্দিবি নাকান্দিবি তই কান্দিলে মোৰ বেছি কষ্ট হয় বেছি কষ্ট
সৰি আইতা মই তোমালোকক লাজত পেলালো কিন্তু যাৰ লগত গোটেই জীৱনটো কটাব লাগিব তেওঁৰ প্ৰতি যদি মই মনৰ পৰা একো অনুভৱেই নকৰো মিছাতে দুইটাই কষ্ট নেপামনে ছায়াক মই ভাল পাওঁ কিন্তু বন্ধু হিচাপে তাইক মই জীৱন সংগী হিচাপে কোনোদিনেই কল্পনা কৰিব পৰা নাই গতিকে কথাবোৰ যাতে বেছিকৈ আগ নাবাঢ়ে তাৰ বাবে মই সঁচাটো কৈ দিলোঁ মই ভুল কৰিলোঁ নেকি আইতা ভুল তই কৰা নাই ভুল মই কৰিছোঁ মইহে তোক বুজি নাপালোঁ নিজে মনতে যি ভাবিলোঁ তাকে শুদ্ধ বুলি ভাবি ইমানখিনি আগবঢ়াই নিলোঁ নাই তুমি কোনো ভুল কৰা নাই আইতা ময়োতো তোমালোকক সকলো কথা খুলি কোৱা নাছিলোঁ মই যদি তেতিয়াই তোমালোকক সকলোবোৰ কথা খুলি ক'লোহেঁতেন তেতিয়া এই ভুল বুজাবুজিবোৰ কাহানিও নহ'লহেঁতেন এই ভুল বুজাবুজিৰ পৰিণতি বৰ ভাল নহ'ল বাবা অতীতৰে পৰা এক হৈ থকা দুখন ঘৰৰ মাজত ফাট মেলিলে এই ভুল বুজাবুজিৰ বাবেই ৰূপমহঁতক বুজাব পাৰিলেও ছায়াক কেনেকে বুজাম যে তাই কল্পনা কৰা মানুহজন তাইৰ নহয় মইহে তাইক ভুলকে সপোন দেখুৱাইছিলোঁ ইমান কিয় চিন্তা কৰিছা আইতা মই তাইক বুজাই কম দিয়া তাই বুজিব তই ভাবনে তাই বুজিব বুলি দুয়ো সখী এতিয়া বন্ধু হোৱাৰ লগতে বিয়েও হ'বগৈ একেলগে কামো কৰিব পাৰিব ছাৰকতো আৰু খবৰটো দিয়েই দিওঁ নেকি আৰু মদাহীজনৰ কথাটো কি বুলি ক'ম ঘৰত এতিয়া ইমান ধুনীয়া পৰিৱেশ এটা হৈ আছে খবৰটো দিলে চাগে সোণত শুৱগা চুৰিব ছাৰ দেখোন হেল্ল' ছাৰ কিবা খবৰ আছে ভাল খবৰ এটা আছে ছাৰ সি আৰু কিবা কৈছে নেকি নহয় মদাহীটোৰ নহয় ছাৰ আপোনাৰহে ভাল খবৰ এটা আছে কওকচোন আপোনাৰ সখী এতিয়া বিয়ে হোৱাৰ লগতে আমাৰ অভাৰব্ৰিজৰ প্ৰজেক্টত একেলগে কাম কৰিব পাৰিব আমি আমাৰ ৰ মেটেৰিয়েল ছাপ্লাই হিচাপে তেখেতক ল'ব পাৰিম ছাৰ এজন বন্ধুৰ লগতে বিশ্বাসী পাৰ্টনাৰো পালোঁ ইয়াতকৈ ভাল খবৰ আৰু কিবা হ'ব পাৰেনে ছাৰ হেল্ল' ছাৰ শুনি আছেনে আপুনি ভাল খবৰ হয় মই তেতিয়াহ'লে ছাৰ ৰূপম ছাৰকো খবৰটো দি দিওঁ নাই এতিয়া নালাগে মই নিজে কথা পাতি অলপ পিছত জনাই আছোঁ ছাৰৰ পৰা আশা কৰাৰ ধৰণে উত্তৰ নাপালোঁ দেখোন উৎসাহো নাই এতিয়ালৈ ছাৰে সেই মদাহীটোৰ চিন্তাতে আছে কিন্তু ছাৰেতো নাজানে সি যে জীৱন মৃত্যুৰ লগত যুঁজি আছে বাৰু ছায়া মোৰ ভাল বন্ধু আমি একেলগে সময় পাৰ কৰিছোঁ কিন্তু কোনোদিনেই কাৰো আগতে মই তাইৰ প্ৰতি দুৰ্বল বুলি কোৱা নাই মোৰ মনত তাইৰ প্ৰতি তেনেকুৱা ভাৱ নাই মই যাম মোৰ ছোৱালীজনীক কি এনেকৈ অন্যায় কৰিব নোৱাৰে
মোৰ সময়বোৰ নাযায় বন্ধু প্ৰেমত পৰিলে বুজি পালি হয় প্ৰেমতহে পৰা নাই অনুভৱ কৰিব পাৰোঁতো পাই হেৰুৱাৰ বেদনা কোনে বুজি পাব ৰচোন 3টা দিনতে তই ইমান দূৰ আগবাঢ়ি গৈছিলি নে যে তু কাৰ ৰং